নমস্কাৰ দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত হোৱা শিক্ষা হেতু এপৰ অপাৰ মহিমা দেখি আচম্বিত হৈছে শিক্ষক সমাজ। চৰকাৰী বন্ধৰ দিনতো প্ৰধান শিক্ষকলৈ কৈফিয়ত বিচাৰি সমগ্ৰ শিক্ষাই মেছেজ প্ৰেৰণ কৰাৰ কাৰ্যই এপটোত থকা আশোহাহৰ কথা পুনৰ প্ৰতিফলিত হোৱাত শিক্ষক সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্য চৰকাৰৰ বন্ধৰ দিন আছিল। শিক্ষানুষ্ঠানসমূহত স্বাভাৱিকভাৱে শিক্ষক শিক্ষাৰ্থী অনুপস্থিত আছিল, কিন্তু আশ্চৰ্যকৰ বিষয়টো হৈছে বিদ্যালয় প্ৰধানসকলক কালি শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা মিছনৰ পৰা এপটোৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰা হ'ল যে আজি আপোনাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতি লোৱা নাই, সোনকালে এই কাৰ্য সম্পাদন কৰক। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আজি বিবৃতিত উল্লেখ কৰে যে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত হোৱা শিক্ষা হেতু এপৰ বিচিত্ৰ মহিমাৰ অন্ত নাই। শিক্ষা হেতুৰ বিসংগতিৰ সন্দৰ্ভত শিক্ষক সমাজে দীৰ্ঘদিন ধৰি চিঞৰি আহিছে। ইয়াৰ নিৰাময়ৰ বাবে শিক্ষক সমাজে দাবী উত্থাপন কৰি আহিছে। আশোৱাহ চিনাক্ত কৰি ত্ৰুটিমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 4জনীয়া বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। শিশু বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন আজিও ৰাজহুৱা নহ'ল। তাৰ পৰিৱৰ্তে বাৰে বাৰে এই নিত্য নতুন বিসংগতি ওলাই আছে। সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি আৰু মুখ্য সম্পাদকে আৰু কয় যে শিক্ষক দিৱসৰ তেজপুৰত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানতে এই বছৰৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰিব লগা আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপকসকলক চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা বঁটাৰ লগতে প্ৰদান কৰিব লাগে। অন্যথা এই বঁটা প্ৰাপক শিক্ষকসকলে কাৰ্যালয়ে বিষয়া কৰ্মচাৰীৰ পাছত চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা লাভ কৰিবলৈ খাটনি ধৰি ফুৰিবলগীয়া হয়, যাৰ বাবে শিক্ষক দিৱসৰ বঁটা প্ৰদান অনুষ্ঠানতে চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা পত্ৰ আগতীয়াকৈ দিবলৈ শিক্ষা বিভাগক দাবী জনায় সন্মিলিত শিক্ষক মঞ্চই। আগতে সংগঠনটোৱে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক দেৱজিৎ ঘোষক অভিনন্দন জনায়। অসমৰ শিক্ষক সমাজক গৌৰৱান্বিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতি শিক্ষকৰ বঁটাৰে জিলিকি উঠা ডিব্ৰুগড় জিলাৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱজিৎ ঘোষক সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই অভিনন্দন জ্ঞাপন কৰি কয় যে বিভিন্ন প্ৰতিবন্ধকতা নেওচি শিক্ষাৰ্থী আৰু সমাজখনৰ প্ৰতি যি দায়বদ্ধতা পালন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিৎ ঘোষৰ আদৰ্শ ৰাজ্যখনৰ শিক্ষক সমাজখনৰ বাবে অনুকৰণীয় হওক। উল্লেখযোগ্য যে 2023 চনত তেখেতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাও লাভ কৰিছিল। বিবৃতিটোত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি আৰু মুখ্য সম্পাদকে পুনৰ দোষাৰে যে দীৰ্ঘদিনীয়া শিক্ষক সমাজক আৰ্জিত ছুটিকে ধৰি অনুকম্পামূলক ছুটি, চিকিৎসাজনিত ছুটি, পিতৃ মাতৃৰ বিয়োগত বিশেষ ছুটি আদিৰ ক্ষেত্ৰত চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি একাধিকবাৰ ৰাজহুৱাকৈ ঘোষণাৰ পাছতো আজিলৈকে অনিশ্চিত হৈ থাকিল। শিক্ষকৰ চাকৰি কাৰ্যকাল 62 বছৰলৈ বৃদ্ধি কৰাকে ধৰি বিদ্যালয় প্ৰধান নিযুক্তি, খালী পদ পূৰণ আদিৰ সমস্যাসমূহ সমাধান কৰিবলৈও মঞ্চই দাবী জনায়। ধন্যবাদ।